এভৰিৱান গাঁৱলীয়া বোৱাৰীমণি আনিতি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। এয়া চাওক, মই আজি এখন গম্ভীৰ একদম ভিতৰুৱা গাঁও এখনত আছোঁ। আৰু এইখন যদিও ভিতৰুৱা গাঁও কিন্তু বহুত এডভান্স গাঁওখন। আৰু এই গাঁওখনলৈ মই কিয় আহিলোঁ আৰু এখন ঘৰলৈ আহিছোঁ। এজন মানে ভদ্ৰ লোকক মই লগ ধৰিবলৈ আহিছিলোঁ। এই ভদ্ৰ লোকজননো কোন হয় আৰু কিয় আহিলোঁ, কি কাৰণত আহিলোঁ, তাকো আকৌ আপোনালোকক এবাৰ দেখাওঁ বুলি ভাবিলোঁ। আৰু সকলোৰে জ্ঞাতাৰ্থে মই আজি এই ব্লগটো বনাইছোঁ আৰু ভিডিঅ'টো বনাইছোঁ। এই ঘৰখনেই কাৰ ঘৰ, কি কথা মই আপোনালোকক দেখাইছোঁ। এনেধৰণে মই সোমাই আহিছোঁ। আৰু এয়া চাওকচোন, ঘৰখনৰ পৰিৱেশটো ইমান ধুনীয়া। এইবিলাক ড্ৰেগন ফ্ৰুটছ আছে। আৰু তাৰ লগতে এয়া মই যিখন ঘৰলৈ আহিছোঁ, সেই ঘৰখনৰ মানে যাৰ কাৰণে আহিছোঁ, যাক লগ ধৰিবলৈ আহিছোঁ, কাক লগ ধৰিবলৈনো আহিছোঁ, আপোনালোকে এবাৰ চাওক। সেইজন মানুহ আহিছে। আৰু ইয়াতে এনেধৰণে মানুহ বহিয়ে আছে। আৰু ৰাতিপুৱাৰ পৰা গধূলালৈকে এই ঘৰখনত এনি টাইম মানুহৰ সমাগম হয়। আৰু সমাগম হোৱাৰো বহুত কথা আছে ইয়াতে, য'ত নেকি আমি মানুহ জীয়াই থাকিবৰ কাৰণে যিখিনি আমাক প্ৰয়োজন হয়, আমাৰ যিবিলাক গ্ৰহ নক্ষত্ৰৰ দায় দুখ বাধা বিঘিনি থাকে, আৰু সেইজন মানুহে মানে যাৰ পৰামৰ্শৰ কাৰণে আমাৰ আজি এই এলেকাখনত সকলোৱে সন্মান কৰে আৰু তেখেতৰ দিহা পৰামৰ্শবিলাকক। আৰু আমাৰ যিবিলাক গ্ৰহ নক্ষত্ৰ বা ৰিষ্ট বুলি কিছুমান আমাৰ জীৱনত মানে জীয়াই থকা জীৱনত কিছুমান বাধা বিঘিনি থাকে, সেই বাধা বিঘিনিবিলাক খণ্ডন কৰিবৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা আহে মানুহ। আজি ময়ো তেখেতৰ পৰামৰ্শ মৰ্মে আজি যেতিয়াৰ পৰা জনা হৈছোঁ, যেতিয়াৰ পৰা আজি প্ৰায় 15 বছৰ হৈ গ'ল, তেখেতৰ পৰামৰ্শতে মই সকলো দিহা পৰামৰ্শত তেওঁ যি পৰামৰ্শ দিয়ে সেই পৰামৰ্শ মতে মই চলি আছোঁ। আৰু ভগৱানৰ আশীৰ্বাদত হয়তো ইমানকণত পাইছোঁগৈ। তেখেতৰ পৰামৰ্শ অবিহনে হয়তো মোৰ এনেকুৱা লাগে যেন জীৱনটো যেন অচল হয়। সকলো কথাই যাতে তেখেতক যেন এবাৰ কাণখন নোচোৱালে নোচোৱা মই ভুল কৰিছোঁ নেকি, এনেকুৱা যেন অনুভৱ হয়। সেইজনেই কোনজন মানুহ, কাৰ পৰামৰ্শ লৈছোঁ, ইয়াতে তেখেতৰ ওচৰলৈ বহুত দূৰ দূৰণি, অসমৰ বাহিৰৰ আৰু একদম ভাল ভাল প্ৰতিষ্ঠিত ব্যৱসায়সকলেও তেখেতৰ পৰামৰ্শ লয়। কোননো সেইজন, আমি আজি চিনাকি কৰাই দিওঁ। এইজনেই হৈছে খুৰাৰ নামটো হৈছে গমি, এখন ভিতৰুৱা গাঁও। এয়া ৰুমনাথ উপাধ্যায় ছাৰ হয়। তেখেতে শিক্ষকতা কৰিছিলে। শিক্ষকতা আজি কিমান বছৰ হ'ল খুৰা আপোনাৰ শিক্ষকতা? 7 চনৰ ৰিটায়াৰ। দেখিছানে, 7 চনৰ ৰিটায়াৰ হৈও এতিয়াও যেন এনেকুৱা হৈ আছে যেন চাকৰি কৰিয়ে আছে। খুৰাৰ ইমান এটা সুন্দৰ মন, সুন্দৰ শৰীৰ, আৰু ভগৱানে আৰু বহুত বছৰ সুস্থ শৰীৰে ৰাখক, তাৰে কামনা কৰিলোঁ ভগৱানৰ ওচৰত। আৰু যিহেতু সকলোকে সদায় সুমতি দিয়ে কাৰণে হয়তো ভগৱানে তেখেতকো সদায় সুদৃষ্টিয়ে চাইছে। আৰু তেখেতৰ ল'ৰা দুটা অৱশ্যে, আৰু দুইজনে অৱশ্যে প্ৰতিষ্ঠিত ব্যৱসায় বুলি ক'লেও ভুল নহয় অৱশ্যে। আৰু এয়া খুৰাই যিহেতু মই উপকৃত হৈছোঁ, আৰু মই জানিব পৰাত বহুত মানুহ সদায় এইখন ঘৰত সমাগত হৈ থাকে। আৰু দিনে ৰাতিয়ে এনি টাইম কিবা উৎসৱমুখী পৰিৱেশ হৈ থাকে। আৰু খুৰাই কি কি কৰে আপোনালোকক এবাৰ খুৰাৰ মুখেৰে মই এবাৰ জনাব বিচাৰিছোঁ, আপোনালোককো জনাব বিচাৰিছোঁ। আৰু খুৰাৰ ফোন নাম্বাৰটো, কোনোবাই যদি ভাবে যে কোনোবা ল'ৰা ছোৱালী কি কয় এইখন, আপুনিতো শুৱনি বনায়, শুৱনি বা জন্ম পত্ৰিকা, যোনে জন্ম পত্ৰিকা বুলি কয়, জন্ম পত্ৰিকা বনায় আৰু শুৱনিও বনায়। আৰু যিবিলাক মানুহৰ বিবাহৰ দিন ধাৰ্য কৰিবৰ কাৰণে খুৰাৰ ওচৰতে পৰামৰ্শ লয়। আমাৰ ইয়াতে প্ৰায় 20-25খনমান গাঁৱৰ মানুহে, নজনাসকলৰ কাৰণে কৈছোঁ অৱশ্যে, জনাসকলেতো জানেই, নজনাসকলকো কৈছোঁ, যিখিনি খুৰাৰ দিহা পৰামৰ্শ দিয়ে বিবাহৰ দিনবিলাক চোৱাবৰ কাৰণে, বা যোৰা আহিছেনে নাই, ৰাজযোৰা কেতিয়াবা বাধা বিঘিনি থাকে, সেইবিলাক সকলোবিলাক খুৰাৰ ওচৰতে, খুৰাৰ পৰামৰ্শ মৰ্মেহে কামবিলাকত আগবাঢ়ে। আৰু কি মাহত বিয়া পাতিলে ভাল, কি মাহত বেয়া, কোনটো মাহত যোৰাটো আহে, বা আজিকালি গ্ৰহ গতি বা তাৰা শুদ্ধি, ৰবি শুদ্ধি, মোৰ অৱশ্যে কাহ হৈছে, তাৰা শুদ্ধি, ৰবি শুদ্ধি চব থাকিব লাগে বিয়াবিলাকত। আৰু সেইবিলাক গোটেইখিনি খুৰাই চোৱা চিতা কৰি দিয়ে। আৰু খুৰা এষ্ট্ৰলজাৰ, এই কোনো ধৰণৰ বেজ নহয় অৱশ্যে। মানুহে সেইটো বুলি ভাবিলে কিছুমানে এনেকুৱা হয় বেজ, কিন্তু বেজ নহয়, কোনো ধৰণৰ তন্ত্ৰ মন্ত্ৰ নাই। এষ্ট্ৰলজাৰ, গ্ৰহ নক্ষত্ৰবিলাকৰ ওপৰতে খুৰাই চোৱা চিতা কৰে। আৰু খুৰাৰ মুখেৰে আপোনালোকক জনাওঁ, আৰু খুৰাই কি কি কৰে, কি কি নকৰে। এয়া খুৰা, আপুনি জনাওকচোন এবাৰ অসমৰ ৰাইজক, কওক আপুনি কি কি কৰে। মই পুষ্টি বনাওঁ, বিশেষকৈ বেমাৰীসকলক কিবা এটা
ঔষধৰ ব্যৱস্থা কৰোঁ আয়ুৰ্বেদিক মই দি দিম সেইটো বস্তু আছে তাৰ উপৰিও জোৰাবিলাক চাওঁ অসুখবিলাক চাওঁ মানুহৰ চাকৰিৰ কাৰণে কিবা এটা ব্যৱস্থা কৰা হয় পৰীক্ষাৰ কাৰণে আমি পঢ়া শুনাৰ ক্ষেত্ৰতো মই কিবা এটা সহায় কৰোঁ এনেধৰণৰে যেনেধৰণৰ বিপদ আছে মোৰ জ্ঞানেৰে ঢুকি পোৱা মই যিখিনি পাৰোঁ সেইখিনি তেওঁলোকক মই সহায় কৰাত আছোঁ এনেধৰণৰে মই চলি আছোঁ এইটো ব্যৱসায় নহয় ইট ইজ নট মাই প্ৰফেশ্যন এইটো কাৰোবাক সহায় কৰিবৰ কাৰণে বহিছোঁ মই কাৰোবাৰ পৰা পইচা ল'ম সেইটো কথা নহয় যে ৰাইজৰ উপকাৰ হ'ল এই মই উদ্দেশ্য লৈ মোৰ এই চাকৰি জীৱনৰ পৰা যেতিয়া মই অৱসৰ গ্ৰহণ কৰিলোঁ এনেধৰণৰে ৰাইজৰ সেৱা কৰা উদ্দেশ্য লৈ মই এই বুঢ়া বয়সত ইয়াত বহি ৰাইজৰ উপকাৰ কৰাৰ মোৰ ইচ্ছা ভগৱানে যেনেধৰণৰ আশীৰ্বাদ দিয়ে আৰু সেই ধৰণৰে আপোনালোকেও ফলাফল পাব এই মোৰ ক'বলগীয়া আপোনাৰ ৰ'বচোন আপোনাৰ ওচৰলৈ কিমান দূৰ দূৰণিৰ পৰা মানুহ আহে এবাৰ অসমৰ এইটোতো বহুত দূৰৰ পৰা আহে বিদেশৰ পৰাও আহে দিল্লী ইউনিভাৰ্চিটিৰ লগত কানেকশ্যন আছে মাদ্ৰাজ ইউনিভাৰ্চিটিৰ লগত কানেকশ্যন আছে কাশ্মীৰৰ লগত কানেকশ্যন আছে গোটেই অল অভাৰ ইণ্ডিয়াৰ মানুহ আহে ইয়াত হয় আৰু আপোনাৰ ফোন নাম্বাৰটো মই ৰাজহুৱাভাৱে মই ৰাইজক কৈ দিওঁনে কাৰোবাৰ যদি সহায় সহযোগ লাগে খুৰাৰ কাৰোবাৰ যদি এনেকুৱা আপোনাৰ ল'ৰা ছোৱালীটোৱে সন্তানটো পঢ়িবলৈ ইচ্ছা কৰা নাই নেকি বা আপোনালোকৰ ল'ৰা বা ছোৱালী কাৰোবাৰ বিবাহৰ কাৰণে দিন ধাৰ্য কৰিম বুলি ভাবিছে নেকি কোনোবা ৰাহিযোৰা আহিছেনে নাই বা ল'ৰা ছোৱালীটো কোনটো দিশত পঢ়িলে কি চাকৰি পাব চাকৰিত কিবা বাধা বিঘিনি আছে নেকি সেই সমস্তখিনি আমাৰ যিখিনি অৱশ্যে শংকৰ সংঘৰ মানুহবিলাকক নকওঁ যিসকলে বৈদিক ৰীতি নীতিমতে কাম কৰে যোনেই মানে ধৰ্মশাস্ত্ৰ মানে আমাৰ যিখিনি বৈদিক শাস্ত্ৰখন মানে আৰু গ্ৰহ নক্ষত্ৰ মানি চলে আছে বুলি পৃথিৱীত আছে গ্ৰহ নক্ষত্ৰ বোলা বস্তু এটাও আছে বুলি যোনে মানি চলে যিহেতু আমাৰ চন্দ্ৰ সূৰ্য তেখেতলোকো গ্ৰহেই হয় আমি একদম নিজ চকুৱে চাই আছোঁ দেখি আছোঁ একেবাৰে সত্যটো বস্তু হৈছে সূৰ্য চন্দ্ৰ আমি চকুৰে দেখি আছোঁ সেয়াই হৈছে গ্ৰহ নক্ষত্ৰৰ আমাৰ বাধা বিঘিনি আৰু সেইসকলবিলাকত যদি কোনোবাই ভাবে যে মই এইবিলাকৰ পৰা অকণমান দেখুৱাই মেলি উপকৃত হওঁ বা মোৰ কাৰোবাৰ ল'ৰা ছোৱালীক কুস্তি বনাব লাগে বা জন্ম পত্ৰিকা বনাব লাগে বা কোনোবা নোৱাই তুলনি বিয়া হ'লে তাৰ যুগবিলাক চাই আমাৰ যেনেকৈ শুভগা যুগ দুৰ্ভগা যুগ বেইছা যুগ কান্তা যুগ এনেকুৱা ধৰণৰ যুগবিলাক আছে সেইবিলাক চাই তাৰোপৰি পঢ়া শুনাৰ কাৰণে যাতে কোনটো দিশত পঢ়ি গ'লে আগুৱাই যাব আৰু ক'ৰবাত বাধা বিঘিনি আছে নেকি সেইবিলাক যদি কোনোবাই চোৱাওঁ বুলি ভাবে জানো বুলি ভাবে তেতিয়াহ'লে খুৰাৰ ফোন নাম্বাৰটো খুৰাৰ মুখেৰে আপোনালোকক এবাৰ মই জনাই দিছোঁ শুনক ফোন নাম্বাৰটো এবাৰ খুৰা আপোনাৰ ফোন নাম্বাৰটো আপোনাৰ মুখেৰে কওক এবাৰ 9577750841 আকৌ এবাৰ কওক আকৌ এবাৰ কৈ দিছোঁ 9577750841 আপোনাৰ নামটো এবাৰ কৈ দিয়ক মোৰ নাম হ'ল শ্ৰী ৰোমনাথ শৰ্মা হয় খুৰাৰ নামটো মই অৱশ্যে মই নিজে ক'লোৱে যদিও ক'ব নাপায় পিতৃ বয়সৰ মানুহ আৰু খুৰাক শেহতীয়াকৈ এখন মই বিহুৱানো দিলোঁহি বাৰু যিহেতু মই পিতৃতুল্য হয় বহুত দিনৰ পৰা মই মানি চলোঁ খুৰায়ো মোক নিজৰ জীয়াৰী নিচিনাকৈ মানি চলে আৰু সেয়েহে খুৰাক আজি পৰিচয় কৰি দিছোঁ মোৰ লগতে বোলো সকলোৱে যিসকলে মানে বৈদিক ৰীতি নীতি বা আমাৰ গ্ৰহ নক্ষত্ৰবিলাক মানি চলিব বিচাৰে তেখেতলোকৰ কাৰণেও মই জ্ঞাতাৰ্থে মই খুৰাক এবাৰ পৰিচয় কৰাই দিলোঁ বহুত দূৰ দূৰণিৰ পৰাও আহে আপোনালোকে যদি কোনোবাই ভাবিছে খুৰাৰ কণ্টেক্ট কৰি আপোনালোকে আহিব খুৰাৰ ফোন নাম্বাৰটো আপোনালোকক মই মোৰ ডেছক্ৰিপশ্যনতো পাৰিলে এপাক মই দি দিবলৈ চেষ্টা কৰিম ধন্যবাদ